সামাজিক মাধ্যম যোগে প্ৰচাৰিত কালিৰ বাতৰিটো নিশ্চয় আপোনাৰ চকুত পৰিছে। এজন ব্যক্তিয়ে ফাইনেন্স কোম্পানীৰ পইচা কালেকশ্যন কৰিবলৈ যোৱা এজেণ্টক কাটিবৰ কাৰণে উদ্যত হৈছে। এই ঘটনাটো ঘটিছে যোৰহাটত। এতিয়া কথা হ'ল, এজন ফাইনেন্স কোম্পানীৰ এজেণ্ট যেতিয়া এজন ব্যক্তিৰ ঘৰৰ পৰা পইচা সংগ্ৰহ কৰিবলৈ যায়, তেওঁক যদি মাৰিবলৈ উদ্যত হয় বা তেওঁক যদি কাটিবলৈ উদ্যত হয়, তেতিয়াহ'লে কি হ'ব পাৰে? প্ৰথম কথা হ'ল, ফাইনেন্স কোম্পানী এটাৰ পৰা যেতিয়া মানুহে এটা লোন লয় বা এটা ঋণ লওঁতে তেওঁলোকে বিভিন্ন ধৰণৰ কাগজ পত্ৰত চহী কৰিবলগীয়া হয়। বহু সময়ত কাগজখন আগবঢ়াই দিয়াৰ লগে লগে আমাৰ মানুহে তাত চহী কৰি দিয়ে, কিন্তু ভাবি নাচায় যে তাত কি কি লিখা আছে। তাত যে সৰু সৰু আখৰেৰে কিছুমান কথা লিখি থোৱা আছে, এই কথাবোৰৰ মাজতে আপুনি যে কোম্পানীটোৰ ওচৰত তেওঁলোকৰ ধাৰ নমৰালৈকে সম্পূৰ্ণৰূপে দায়বদ্ধ, সেই কথাটো লিখি থোৱা আছে। এতিয়া কথা হ'ল, ফাইনেন্স কোম্পানীৰ এজন ব্যক্তিয়ে যেতিয়া এজন ব্যক্তিৰ ঘৰৰ পৰা পইচা সংগ্ৰহ কৰিবলৈ গৈছে চিডুল অনুসৰি, তেতিয়া সেই ব্যক্তিজনে পইচাটো ঘূৰাই দিবলৈ বাধ্য। মনত ৰাখিব, ফাইনেন্স কোম্পানীৰ পইচা যদি কিবা কাৰণত আপুনি ঘূৰাই নিদিয়ে, কোম্পানী কেছ কৰাৰ লগে লগে আপোনাৰ এনেকুৱা কিছুমান সমস্যা হ'ব, যিবোৰ সমস্যাৰ কথা আপুনি কল্পনাও কৰিব নোৱাৰে। কালি আমি দেখা পাইছিলো, ফাইনেন্স কোম্পানীৰ পৰা পইচা সংগ্ৰহ কৰিবলৈ যোৱা এজন ব্যক্তিক ইতিমধ্যে ঋণ লৈ ৰখা এজন ব্যক্তিয়ে দা লৈ তেওঁক কাটিবলৈ উদ্যত হৈছে। ইয়াৰ লগে লগে এইটো কথা প্ৰমাণিত হৈছে, যিহেতু ভিডিঅ'য়ে কেতিয়াও মিছা কথা নকয়, তাৰ অৰ্থটো হ'লগৈ এনেকুৱা যে সেইটো এটেম্প টু মাৰ্ডাৰ কেছ হৈ গৈছে। অৰ্থাৎ সেই ফাইনেন্স কোম্পানীৰ এজেণ্টজনক মানুহজনে কাটিবলৈ আহিছে, তেওঁ কিবা সৌভাগ্যক্ৰমে বাচি গৈছে, আৰু বহু মানুহে হয়তো ধৰি মেলি তেওঁক এৰুৱাই দিয়াৰ কাৰণে সেই মানুহজনৰ প্ৰাণ বাচিছে। এতিয়া চিন্তা কৰক, হত্যা কৰা যিমান ডাঙৰ অপৰাধ, ঠিক তেনেকৈ হত্যাৰ চেষ্টা কৰাটো এটা ডাঙৰ অপৰাধ। প্ৰয়োজন হলে আপুনি ফাইনেন্স কোম্পানীৰ সৈতে অলপমান বুজাবুজিত আহক, তেওঁলোকক অনুৰোধ কৰক, অকণমান সময় বিচাৰক, কিবা নাখাই নবৈ হলেও আপুনি ফাইনেন্স কোম্পানীৰ যি ঋণ লৈছে সেই ঋণ মাৰিবলৈ চেষ্টা কৰক। এজন এজেণ্টক শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ বা তেওঁ প্ৰাণ নাশ কৰিবলৈ চেষ্টা কৰাটো এটা ডাঙৰ অপৰাধ। দ্বিতীয় কথা হ'ল যে ফাইনেন্স কোম্পানীত কাম কৰি থকা ল'ৰাবোৰ আমাৰ অসমৰে ল'ৰা, সেইবিলাক আমাৰ অসমীয়া ল'ৰা, আৰু তেওঁলোকে নিজৰ অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ কাৰণে, নিজৰ ঘৰখন চলাবৰ কাৰণে, নিজৰ বৃদ্ধ পিতৃ মাতৃক অকণমান সকাহ দিবৰ কাৰণে তেওঁলোকে ফাইনেন্স কোম্পানীত কাম কৰিছে। কোটিপতি পিতৃৰ পুত্ৰই কেতিয়াও ফাইনেন্স কোম্পানীত কাম কৰিবলৈ যোৱা নাই। কথাবোৰ খুব ভাবি চাবলগীয়া। কোনো এজন ব্যক্তিক মাৰিবলৈ উদ্যত হোৱাৰ লগে লগে তেওঁ আপোনাৰ ওপৰত হয়তো এটেম্প টু মাৰ্ডাৰ কেছ দিব পাৰে। লগে লগে আপুনি ডাঙৰ অপৰাধত পৰিব, আৰু সেই অপৰাধৰ পৰা আপুনি মুকলি হওঁতে হওঁতে হয়তো আপুনি বৃদ্ধ হৈ যাবগৈলগীয়া হ'ব পাৰে। আমি আশা কৰিম যোৰহাটৰ যিজন ব্যক্তিয়ে এই দুষ্কাৰ্য কৰিবলৈ লৈছিল, ব্যক্তিজনে মুখ্যম শাস্তি পাব, আৰু লগতে আমি আশা কৰিম যে ফাইনেন্স কোম্পানীৰ যিসকল ব্যক্তিয়ে টকা সংগ্ৰহ কৰিবলৈ যায়, তেওঁলোকেও অন্তত আচাৰ ব্যৱহাৰবিলাক অকণমান মধুৰ কৰিব, কাৰণ তেওঁলোকে ব্যৱসায় কৰে, তেওঁলোকে কোনো ধৰণৰ গুণ্ডামি নকৰে। যোৰহাটৰ এই ব্যক্তিজনে ফাইনেন্স কোম্পানীৰ সেই বিশেষ ব্যক্তিজনক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ যোৱাটো অথবা দা লৈ কাটিবলৈ যোৱাটো আইনগতভাৱে এটা ভুল কাম কৰিছিল নে নকৰিছিল, এই সম্পৰ্কে আপোনাৰ এটা চুটি মতামত দিবলৈ নাপাহৰিব। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই আছে, ভৱিষ্যতেও চাই থাকিব, আৰু পৰাপক্ষত আমাৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰে তাৰ জৰিয়তে আমাৰো বিশেষভাৱে লাভ হয়। আৰু দ্বিতীয় কথা হ'ল, সমাজত কিছুমান বিশেষ ধৰণৰ বাৰ্তা বিয়পি পৰে, যিবোৰ বাৰ্তাৰ পৰা সমাজখনৰ হয়তো কোনোবা নহয় কোনোবা ফালে উপকাৰ হয়। ধন্যবাদ।